মুখ্যমন্ত্ৰী কেলে লোট নলগা জাঙত লাগে মুখ্যমন্ত্ৰী পাৰ্টীৰ মানুহ নেকি আৰু মুখ্যমন্ত্ৰীক ফোন কৰিছে নেকি ভূপেন বৰাই মই জইন কৰিম বুলি তেওঁ ভিক্ষাৰী নেকি লোকৰ দলৰ মানুহক কেনেকৈ বিচাৰি ফুৰিছে ভিক্ষাৰী নেকি ভিক্ষাৰী এনেকৈ বিচাৰি নিজৰ দলত এটা মানুহ উলিয়াব পৰা নাই এই যে এগালমান যে বিসম্বাদ কৰা মানুহ লৈ গৈছিলে সেইকেইটা কাম হোৱা নাই আকৌ আমাৰ মানুহ হায়াৰ কৰিব লাগে মুখ্যমন্ত্ৰীক আপুনি কৈ দিব মই কৈছোঁ বুলি মই দৰকাৰ হ'লে মই ফোন কৰি ক'ম যে আপুনি নিজৰ মানুহ উলিয়াওক লোকৰ পৰা হায়াৰ কৰিব নালাগে লাজ নালাগে আপুনি ইমান ডাঙৰ আপোনালোকৰ পৃথিৱী বিখ্যাত বোলে পাৰ্টি আকৌ আমাৰ সৰু পাৰ্টিবিলাকৰ পৰা আপুনি নিব খুজিছে গালি দিম মই এতিয়া অলপ পিছত হ'ব ফোনটো উলিয়াই হিমন্ত বিশ্ব শৰ্মাক গালি দিম এতিয়া কেনেকৈ হ'ব আমাৰ দলৰ পৰা কেলৈ দিম আমাৰবিলাকৰ পৰা আমি বিৰোধী মানুহ আমি হিমন্ত বিশ্ব শৰ্মাৰ কলিজাখন খাবলৈ জন্ম হৈছোঁ গম পাইছেনে নাই এতিয়া যদি আকৌ তেওঁ তেল মাৰি থাকে কেনেকৈ হ'ব এইবিলাক কংগ্ৰেছৰ ভিতৰৰ কথাবিলাক আপোনালোকে জিতেন্দ্ৰ সিঙক সোধক গৌৰৱ গগৈক সোধক মোৰ মুখৰ পৰা উলিয়াব নোৱাৰে মই ক'লোঁ 1993 চনৰ পৰা ৰাজনীতি কৰা মানুহ মই কোনটো ক'ব লাগে ক'ম আৰু যিটো ক'ব নালাগে মোক মাৰ দিলেও নকওঁ মই জানো কোনটো ক'ব নালাগে মই কংগ্ৰেছৰ ভিতৰৰ কথা ক'ব নোৱাৰোঁ নকওঁ সেইটো তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু মই এটাই ৰিকুৱেষ্ট কৰোঁ কংগ্ৰেছক যে ভূপেন বৰা ডাঙৰীয়াক সন্মান সহকাৰে স্থান দিয়ক ভূপেন বৰা ডাঙৰীয়াই যাতে কেতিয়াও আত্মসন্মানত আঘাত নাপায় আৰু ভূপেন বৰা ডাঙৰীয়াক আমি মুঠতে বিৰোধীৰ পিনৰ পৰা পঠিয়াব নোৱাৰোঁ মই জিতেন সিঙক আজি কৈ আহিছোঁ বোলো চাব দে ইলেকশ্যনৰ আগত গ'লে মানে নহ'ব কিন্তু ভূপেন দাক ৰাখিবই লাগিব মই কৈ আহিছোঁ এই ইলেকশ্যনৰ আগত মই ভূপেন দাক পঠিয়াব নোৱাৰোঁ এনেকৈ কৈছোঁ গতিকে আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন দা আছিলে আছে আৰু থাকিব খং উঠিছে ৰাগ উঠিছে ক্ষোভটো প্ৰকাশ কৰিছে এতিয়া টেনশ্যন ফ্ৰীকৈ থাকক ভূপেন দা আছিলে আছে আৰু থাকিব থেংক ইউ আপোনালোকে মিছামিছি উলিয়াই আছে বোলে CM আমুক কৈছে বোলে তেওঁ আমুকৰ লগত কথা পাতিছে কাৰ লগত কথা পতা নাই ৰাতি মই লগ পাইছিলোঁ কালি মোৰ লগতহে দীঘলীয়া কথা পাতিছে মোৰ লগতে দীঘলীয়া কথা পাতিছে মোক কৈছিলে ৰিজাইন দিব বুলি মই কৈছোঁ হেত কেলৈ দিব মই আকৌ ধেমালি কৰিছে বুলি ভাবিছিলোঁ কালি মই নাথাকোঁ আৰু এনেকৈ কৈছে মই কৈছোঁ নাই দাদা কোনো পধ্যে নহ'ব আপুনি থাকিব লাগিব তাৰপিছত আকৌ ৰাতি কিবা এটা লাগিলে হ'ব পায় কিবা এটা খং উঠিলে দি দিলে খাচুককৈ তাৰপিছত ফোন কৰিছোঁ ফোন কৰাৰ লগে বোলে মই দি দিলোঁ নহয় মই বোলো দি দিলে নহয় হয় উঠাই আনক নহ'লে মই গৈ উঠাই আনিম এতিয়া মই আপোনালোকক কৈ দিওঁ আজি যদি চেয়াৰমেন আলী ডাঙৰীয়াই যদি মন্দিৰা সমষ্টিত খেলে তেতিয়াহ'লে আৰু পৃথিৱীৰ কোনেও তাত জিকিব নোৱাৰে আমাৰ আব্দুল ৰছিদ মণ্ডলে যদি দাদাই যদি আজি পূব গোৱালপাৰাত খেলে এখেতৰ বাহিৰে পৃথিৱীত আৰু কোনো নিজিকে এনে কৈ থাকি লাভ নাই আমি এনেকুৱা মানুহক লৈছোঁ যি জিকিবই যি মানুহৰ লগত আছে যাক জনতাই ভাল পায় সেইকাৰণে আপোনালোকক মই কনফাৰ্ম কৰি কৈছোঁ যে আমি যাকে তাকে ল'ব খোজা নাই মই ইচ্ছা কৰিলে AIDF-ৰ কিজানি 10জন বিধায়কক আজিয়ে জইন কৰাই দিব পাৰোঁ কিন্তু কৰাটো নাই বহুতে কথা পাতিছে কৰোৱাটো নাই মাত্ৰ পাম 12টাৰ পৰা 15টা চিট বিচাৰিছোঁ 15টা গৌৰৱে কৈছে 3টা আমাৰ পিনৰ পৰা চইচ কৰি দিম মানে কংগ্ৰেছে বাছি দিব যে এই 3টা লওক আৰু বুলি এতিয়া 12টা পাম এই 12টাত 12জনেই জিকাম 12টাত যে পাম 12জনেই জিকাম আৰু যিদিনা 12জন বিধায়ক অখিল গগৈৰ লগত থাকিব অসম বিধানসভাখন কেনেকুৱা হ'ব আপোনালোকে নিজে ভাবি লওক হয়নে নহয় আজি অখিল গগৈ অকলে থাকোঁতে বিধানসভাখন কেনেকুৱা হৈ আছে এতিয়া 12জন বিধায়ক আপোনালোকে নিজে সোধক অসমৰ সংখ্যালঘু বিধায়কৰ ভিতৰত আটাইতকৈ সৰব আটাইতকৈ জনা শুনা বিধায়ক দুজনৰ নামেই হ'ল চেয়াৰমেন আলী আহমেদ আৰু আব্দুল ৰছিদ মণ্ডল